এই ফুলপা দেখিছেনে? ফুলপা মই ফেব্ৰিক পেইণ্টিং কৰা। আপোনালোকৰ বাৰু কেতিয়াবা এনেকুৱা হয়নে? কাপোৰত ফুলবোৰ আঁকি লওঁ মানে ফেব্ৰিক কৰিবলৈ মনেই নোযোৱা হয়। সেয়ে আজি ফেব্ৰিক পেইণ্টিঙৰ ইজি ট্ৰিক্স এটা আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিলোঁ। আশা কৰোঁ ভিডিঅ'টো শেষলৈকে চাব। ফেব্ৰিক কৰিবৰ বাবে মই প্ৰথমে এনেকুৱা এখন পেপাৰ লৈ লৈছোঁ। এইখন পেপাৰ ক'ত পায় মই শেষৰ ফালে ভিডিঅ'টোৰ জনাই দিম। তাৰ ওপৰত মই কাঠ পেঞ্চিলেৰে এনেদৰে এটা ডিজাইন আঁকি ল'ম। এইটো চাওক, মই এটা চিম্পল ডিজাইন এটা আঁকি ল'লোঁ আৰু এতিয়া এই ডিজাইনটো মই এনেদৰে ফল্ড কৰি আপোনালোকে কেঁচিৰ সহায়তো কাটিব পাৰে। মই কিন্তু কেঁচিৰে কমফৰ্টেবল নহয় বাবে মই এনেদৰেই কাটোঁ। মই এনেদৰে তলত ডাঠ পেপাৰ এখন ৰাখি পিনে ওপৰত ডিজাইনটো লৈ এনেকৈ ব্লেডৰ সহায়ত কাটোঁ। আপোনালোকেও কিন্তু ডিজাইনটো যদি ব্লেডেৰে কাটে তেনেহ'লে তলত এখন ডাঠ এনেকুৱা পেপাৰ দি ল'ব, নহ'লে বা তলৰ বস্তুবিলাক কটা যাব। সেয়ে এইটো চাওক, মোৰ ডিজাইনটো কাটি হৈ গ'ল। এতিয়া মই লৈছোঁ, এইখন মোৰ কটন কাপোৰ হয়, মই কটনত লৈছোঁ। তাৰ তলত এখন ডাঠ পেপাৰ মই দি লৈছোঁ আৰু কালাৰ লৈছোঁ, এইটো মই কেমেলৰ ৰেড কালাৰ। মই এইটো পিল' কভাৰ বনাম, সেইটো বাবে মই কটন কাপোৰ লৈছোঁ। আপোনালোকে যিকোনো ধৰণৰ কাপোৰ ল'ব পাৰে আৰু মই এইটো ফ্লেট বাৰ্ছ এডাল লৈছোঁ। তাৰ ওপৰত মই ডিজাইনটো এনেদৰে ৰাখি লৈছোঁ। ডিজাইনটো আপোনালোকে দিওঁতে অকণমান প্ৰেছাৰ দি এনেদৰে হাতেৰে ৰাখি ল'ব, নহ'লে লৰচৰ হ'লে ডিজাইনটো বেয়া হৈ যাব। এয়া চাওক, মই এনেকৈ হাতেৰে প্ৰেছাৰ দি পিনে এফালৰ পৰা এনেকৈ কালাৰ কৰি গৈছোঁ। একেবাৰে সহজ, এনেদৰে আপোনালোকে কৰিবচোন। এনেদৰে এটা ডিজাইন এখন পেপাৰত কাটি আপোনালোকে এযোৰ সম্পূৰ্ণ মেখেলা চাদৰ কমপ্লিট কৰিব পাৰে এটা ডিজাইনেৰে। আপোনালোকে আৰ্ট পেপাৰ ল'ব পাৰে। আৰ্ট পেপাৰ ল'লে কিন্তু বহুত ডিজাইনটো কাটিব লগা হয়, কিন্তু এই পেপাৰটো ল'লে আপোনালোকে এবাৰ ডিজাইনটো কাটি লৈ এযোৰ মেখেলা চাদৰ কমপ্লিট কৰিব পাৰে। এয়া চাওক, মোৰ ফেব্ৰিক কৰা হৈ গ'ল। তাৰ ওপৰত মই এইটো 3D আউটলাইনাৰ গল্ডেন কালাৰ দি লৈছোঁ আৰু এই পেপাৰটো আপোনালোকে সকলো ধৰণৰ কিতাপৰ দোকানত নহ'লে বা ফেব্ৰিক কালাৰ য'ত পৰা কিনে আপোনালোকে তাতো পাব। আৰু পেপাৰটো হৈছে বহুতে আইভৰি পেপাৰ বুলি কয় আৰু নহ'লে আপোনালোকে টিপ্লেক্স ব'ৰ্ড বুলি ক'লেও পাব। এইটো কিতাপৰ দোকান নহ'লে বা আপোনালোকে ফেব্ৰিক পেইণ্টিঙৰ দোকানত পাই যাব। চাওকচোন, মোৰ ডিজাইনটো কমপ্লিট হৈয়ে গ'ল। এতিয়া এইটো মই শুকাবলৈ দিম। শুকোৱাৰ পিছত আৰু আপোনালোকে যে মোক সুধি থাকে ফেব্ৰিক পেইণ্টিং কৰিলে কালাৰ উঠে নেকি, নুঠিবৰ বাবে কি কৰিব লাগে? এয়া চাওক, মই ফেব্ৰিক পেইণ্টিং কৰিলে এনেকৈ কৰোঁ। ফেব্ৰিকটো 24 আৱাৰ্ছৰ কাৰণে মই শুকাবলৈ ৰাখি দিওঁ। তাৰপিছত মই বেক ছাইডত এনেদৰে ইস্ত্ৰি মাৰি দিওঁ। এইটো তেতিয়াহ'লে ইস্ত্ৰি মাৰাৰ পিছত আমাৰ কালাৰটো পাৰ্মানেণ্টলি বহি যায় আৰু কাপোৰখন 7 দিন বা 10 দিনৰ বাবে ধুব নালাগে। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে আৰু আগলৈ এনেদৰে ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ।